কিবা কাৰণত যদি আপোনাৰ লগত কাৰোবাৰ কাজিয়া হয় তেন্তে আপুনি আপোনাৰ বিপক্ষজনলৈ ইমান দৃষ্টি নাৰাখিব। তাতকৈ সেইসকলৰ ওপৰত দৃষ্টি ৰাখক যিসকলে আপোনাৰ কাজিয়াৰ সুযোগ লৈ মাজতে আহি মজা লৈছে বা আপোনাৰ কাজিয়াত ঘিউ ঢালে। এনে লোকে আপোনাৰ উত্থানত জ্বলি পুৰিও থাকে, আকৌ আপোনাৰ মুখামুখিকৈ লগাৰ সাহসো নথকাৰ বাবে কাজিয়াৰ এই সুযোগ লৈ কাজিয়াত ঘিউ ঢালি নিজক সুখী কৰিবলৈ চেষ্টা কৰে। আপোনাৰ জীৱনৰ আচল শত্ৰু বা পানীৰ তলৰ কাঁইট তেওঁলোকহে সন্মুখাসন্মুখীকৈ তৰ্ক কৰা যেন নহয়। তেওঁলোকক তৎক্ষণাত আপোনাৰ জীৱনৰ পৰা দলিয়াই পেলাওক, কিয়নো এনে সুযোগ বাৰে বাৰে নাহে। মনোবিজ্ঞানীসকলৰ মতে কোনোবাই যদি সৰু সৰু কথাবোৰতে বহুত হাঁহে তেন্তে সেইজন ভিতৰৰ পৰা অকলশৰীয়া হৈ পৰিছে। যদি কোনোবাই অত্যাধিক শুই থাকে তেন্তে তেওঁ অসুখী। যদি কোনোবাই কম কথা কয় কিন্তু যেতিয়া কয় তেতিয়া বহুত খৰধৰকৈ কয় তেতিয়া জানিব সেইজন কিবা এটা লুকুৱাই ৰাখিছে। যি কান্দিব নোৱাৰে তেওঁ দুৰ্বল স্বভাৱৰ। কোনোবাই যদি অস্বাভাৱিকভাৱে খাদ্য গ্ৰহণ কৰে তেন্তে তেওঁ কিছু মানসিক চাপত থাকে। কোনোবাই যদি সৰু সৰু কথাত খং কৰে তাৰ অৰ্থ হ'ল তেওঁক প্ৰেমৰ প্ৰয়োজন। জীৱনত আশা যিমান কম থাকে জানি ল'ব সিমানেই সুন্দৰ জীৱন। কিছুমান মানুহৰ ওচৰলৈ আমি বহুত আশা লগত লৈ আহোঁ, কিন্তু সেইসকলে আমাক দিনটোৰ শেষত হতাশাহে কৰি পঠায়। আমি জীৱনটোত কেতিয়াও সকলোৰে ওপৰত আশা কৰা উচিত নহয়। সকলোৱে আচলতে সকলো বস্তুৰ মূল্য দিব নাজানে। বেছি আশাই বেছি হতাশাৰ সৃষ্টি কৰে। এটা বস্তু খোজাৰ পিছত সেই বস্তুটো নাপালে আমাৰ মাজত এক প্ৰকাৰ হতাশাৰ সৃষ্টি হয় আৰু তাৰ পিছত আমি বহুত ভুল সিদ্ধান্ত লওঁ। গতিকে আমি আশা কমাব লাগে, কাৰণ জীৱনত চাহিদা যিমানেই কমাব জীৱন সিমানেই সুন্দৰ হ'ব। যদি আপোনাৰ আশে-পাশে বা আপোনাৰ ওচৰত মানুহৰ ঋণাত্মক মানসিকতা থাকে তেন্তে আপোনাৰ বাবে আপোনাৰ মনটো ইতিবাচক কৰি ৰখাটো কঠিন হ'ব, কাৰণ আপুনি নিয়মীয়াকৈ এই মানুহবোৰৰ পৰা ঋণাত্মকতা পাই থাকে, যিটোৱে এটা সময়ত আপোনাৰ আত্মবিশ্বাস ধ্বংস কৰিব পাৰে। হয়তো সেইসকল লোকে বেয়া উদ্দেশ্যেৰে একো কোৱা নাই, কিন্তু যেতিয়া তেওঁলোকে কিবা কয় ই বিভিন্ন কথা ঋণাত্মকভাৱে উপস্থাপন কৰে। সেয়েহে লাহে লাহে আপোনাৰ অৱচেতন মনে লাহে লাহে ঋণাত্মক চিন্তাধাৰাৰ সৃষ্টি কৰে। গতিকে ধনাত্মক হৈ থাকক আৰু আপোনাৰ আশে-পাশে থকা মানুহক ধনাত্মক হ'বলৈ উৎসাহিত কৰক, আৰু যদি তেনে কৰিব নোৱাৰে তেন্তে ঋণাত্মক বন্ধু-বান্ধৱী তথা লোকৰ পৰা নিজকে আঁতৰাই আনক। মনত ৰাখিব, পৃথিৱীত যি ভাল হয় সকলোখিনি ইতিবাচক চিন্তাৰ বাবেহে সম্ভৱ হয়। এটা সময় আছিল যেতিয়া কাৰোবাৰ লগত সম্পৰ্ক ভাঙি গ'লে বহুত কষ্ট পাইছিলোঁ, কোনোবাই বদনাম কৰিলে দুখ পাইছিলোঁ। বয়স যিমানেই বাঢ়িছে লাহে লাহে এই অভ্যাসটো সলনি কৰিবলৈ শিকিছোঁ। এতিয়া কোনোবাই এৰি থৈ আঁতৰি গ'লেও দুখ নালাগে, কোনোবাই বদনাম কৰিলেও আগৰ দৰে দুখ নালাগে। কাৰণ মই জীয়াই আছোনে নাই, হাঁহিছোনে কান্দিছোঁ আঁতৰি যোৱা সকলে আহি কেতিয়াও নাচায়। সেইবাবে সেইসকলৰ লগত সম্পৰ্ক বেয়া হ'লেও গুৰুত্ব দি একো লাভ নাই। যিসকলে আপোনাৰ পিছফালে ৰৈ আপোনাৰ বদনাম কৰে তেওঁলোকৰ স্থান সদায় আপোনাৰ পিছফালেই থাকে। যিসকলে আনৰ ভাল সহ্য কৰিব নোৱাৰে সেইসকলৰ দৃষ্টিত আপুনি কেতিয়াও ভাল হ'ব নোৱাৰে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।